মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত মই ক্লাছ 6ৰ আফটাৰনুন অন এ হিল কবিতাটোৰ যিসমূহ পাঠভিত্তিক প্ৰশ্ন আছে তাৰ উত্তৰসমূহ সহজে বুজি পোৱাকৈ লৈ আহিছোঁ। এই ভিডিঅ'টো পাৰ্ট 1, ইয়াৰ বাকী প্ৰশ্নসমূহ মই পাৰ্ট 2ত দিবলৈ চেষ্টা কৰিম। গতিকে ব'লা পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো আছিল, হোৱাট আৰ দ্য ফিউ থিংছ ডেট দ্য পয়েট উইল চি হোৱাইল ষ্টেণ্ডিং অন এ হিল ইন দ্য আফটাৰনুন। অৰ্থাৎ আবেলি পাহাৰৰ ওপৰত থিয় হৈ কবিয়ে কোনকেইটা বস্তু দেখিব বুলি কৈছে। আনচাৰ, দ্য ফিউ থিংছ ডেট দ্য পয়েট উইল চি হোৱাইল ষ্টেণ্ডিং অন এ হিল ইন দ্য আফটাৰনুন আৰ হাণ্ড্ৰেডছ অফ ফ্লাৱাৰ্ছ, ক্লিফছ, ক্লাউডছ, গ্ৰাছ এণ্ড লাইটছ ফ্ৰম দ্য টাউন। কবিয়ে আবেলি সময়ত পাহাৰৰ ওপৰত থিয় হৈ যিবোৰ বস্তু দেখিব বুলি কৈছে সেইবোৰ হ'ল শত সহস্ৰ ফুল, পাহাৰৰ ঢাল, ডাৱৰ, ঘাঁহ আৰু চহৰৰ পৰা ভাহি অহা লাইটৰ পোহৰ। কুৱেশ্যন নম্বৰ বি, হুৱেন উইল দ্য গ্ৰাছ ব' ডাউন এণ্ড ৰাইজ এগেইন। ঘাঁহবোৰ কেতিয়া তললৈ হালি পৰিব আৰু কেতিয়া আকৌ পোন হ'ব। আনচাৰ, দ্য গ্ৰাছ উইল ব' ডাউন হুৱেন দ্য উইণ্ড উইল ব্ল' অভাৰ দেম এণ্ড উইল ৰাইজ এগেইন হুৱেন দ্য উইণ্ড উইল পাছ। যেতিয়া বতাহ ঘাঁহবোৰৰ ওপৰেৰে কোবাই যাব তেতিয়া ঘাঁহবোৰ তললৈ হালি পৰিব আৰু যেতিয়া বতাহ পাৰ হৈ যাব ঘাঁহবোৰ আকৌ পোন হ'ব। কুৱেশ্যন নম্বৰ চি, হোৱাট উইল দ্য পয়েট ডু অন দ্য হিল ইন দ্য আফটাৰনুন। কবিয়ে আবেলি পাহাৰত কি কৰিব। এনচাৰ, দ্য পয়েট উইল টাচ এ 100 ফ্লাৱাৰ্ছ এণ্ড উইল এনজয় দ্য বিউটি অফ ক্লিফছ এণ্ড ক্লাউডছ অন দ্য হিল ইন দ্য ইভিনিং। কবিয়ে আবেলি পাহাৰত একেলগে বহুত ফুল স্পৰ্শ কৰিব আৰু পাহাৰৰ ঢাল তথা ডাৱৰৰ সৌন্দৰ্য উপভোগ কৰিব। কুৱেশ্যন নম্বৰ ডি, হুৱেন উইল দ্য পয়েট গ' হোম। কবি কেতিয়া ঘৰলৈ উভতিব। আনচাৰ, দ্য পয়েট উইল গ' টু হোম হুৱেন লাইটছ উইল বিগিন টু শ্ব' আপ ফ্ৰম দ্য টাউন। চহৰৰ পৰা পোহৰৰ ৰেঙনি যেতিয়া দৃশ্যমান হ'ব তেতিয়া কবি ঘৰলৈ উভতিব। কুৱেশ্যন নম্বৰ ই, হোৱাই ডু ইউ থিংক দ্য পয়েট উইল নট পিক এনি ফ্লাৱাৰ। তুমি কিয় ভাবা যে কবিয়ে কিয় এটাও ফুল নিচিঙে। আনচাৰ, বিকজ দ্য পয়েট ইজ এ নেচাৰ লাভাৰ পাৰ্চন এণ্ড ছ' শ্বি ডাজ নট ৱান্ট টু হাৰ্ম দ্য নেচাৰ। কাৰণ কবি এগৰাকী প্ৰকৃতিৰ প্ৰেমী ব্যক্তি আৰু তেওঁ প্ৰকৃতিৰ অনিষ্ট কৰিব নিবিচাৰে। এই ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।